নমস্কাৰ, আসসালামু আলাইকুম। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন হয়তো বহুত ডাঙৰ যাদুকৰ হ'ব, নহ'লে তেখেতৰ লগত বহুত ডাঙৰ ডাঙৰ কবিৰাজ থাকে, আৰু নহ'লে তেখেত বহুত ভাল মনৰ এজন মানুহ হ'ব। কাৰণ তেখেত বিশেষ এটা শ্ৰেণীৰ মানুহক মাজে মাজে গালি দিয়ে বা সিহঁতৰ ভোট নালাগে বুলি অপেন কৈয়ে দিয়ে। কিন্তু আপোনালোকে যদি লক্ষ্য কৰে, সেই বিশেষ শ্ৰেণীৰ মানুহৰ মাজত লাখ লাখ ফেন ফ্লয়িং আছে আমাৰ চিএম ছাৰৰ, বা সেই সম্প্ৰদায়ৰ লাখ লাখ মানুহ আছে এনেকুৱা চিএম ছাৰৰ কাৰণে যিকোনো কাম কৰিব পাৰিব। ইমান ফেন ফ্লয়িং আছে সেই বিশেষ সম্প্ৰদায়ৰ মানুহৰ মাজত। এতিয়া হ'লে ইয়াৰ কাৰণটো কি হ'ব পাৰে? মোৰ মতে চিএম ছাৰৰ মনটো খুবেই ভাল, একদম প্ৰকৃত ভাল মনৰ মানুহ তেখেত। যিবিলাক কথা মিডিয়াৰ আগত বা মানুহৰ আগত কৈ থাকে সেইবিলাক তেখেতৰ জাষ্ট পলিটিকেল ফাণ্ডাহে, বিশেষ আন একো নহয়। আপোনালোকে বা কি ভাবে এই ক্ষেত্ৰত জনাবচোন প্লিজ।